আহোমৰ অন্যতম শক্তিশালী যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ ৬ষ্ঠতম কেন্দ্ৰীয় অধিৱেশন চৰাইদেউত অনুষ্ঠিত হৈছে টাইপাৰ অধিৱেশন আজি অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত অংশগ্ৰহণ কৰিলে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তাৰ লগতে অংশগ্ৰহণ কৰিলে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ টাই সাহিত্যিক দয়ানন্দ বুঢ়াগোহাঁইকে আদি কৰি বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে NB নিউজৰ মহাপ্ৰবন্ধক দাদুমণি বৰা NB নিউজৰ মহাপ্ৰবন্ধকগৰাকীক উষ্ম আদৰণি তথা বিশেষ সম্বৰ্ধনাত টাইপাৰ ৩ জানুৱাৰীৰ পৰা চৰাইদেউৰ ভোজত অনুষ্ঠিত হৈছিল টাইপাৰ অধিৱেশন যুৱপৰিষদ অসম টাইপাৰ ৬ষ্ঠতম চৰাইদেউ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিমটো দিন যোৱা ৩, ৪, ৫ জানুৱাৰী ২৫ চনত আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছিল আৰু আজি অন্তিমটো দিন আজি আমাৰ বাবে এটি গৌৰৱৰ দিন হয় বিশেষকৈ আপোনালোকক অৱগত কৰিব বিচাৰোঁ টাই আহোম যুৱ পৰিষদ অসম টাইপা চমুকৈ টাইপা অসমৰ যে আহোম জনগোষ্ঠীৰ এটি শক্তিশালী জনসংগঠন অৰাজনৈতিক সংগঠন আৰু জাতীয় জীৱনৰ বাবে বা আহোম জনগোষ্ঠীটো উন্নতিৰ বাবে বা অসমত অসমীয়া অস্তিত্ব ধৰি ৰখাৰ ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদৰ অক্ষয় ভূমিকা আছে টাই আহোম যুৱ পৰিষদ অসম টাইপা তেখেতসকলৰ ৬ষ্ঠতম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন ২০২৫ মুকলি সভাত অংশগ্ৰহণ কৰিলোঁ আৰু এই টাই আহোম যুৱ পৰিষদৰ যি ৩০ বছৰীয়া সংগ্ৰামী যাত্ৰা এই ৩০ বছৰীয়া সংগ্ৰামী যাত্ৰা সঁচাকৈ লেখত ল'বলগীয়া তেখেতসকলৰ যি কাৰ্যপন্থা তেখেতসকলে কৰি অহা তেখেতসকলৰ বিভিন্ন দাবী আৰু সমাজ জীৱনত তেখেতসকলে কৰি অহা বৰঙণি তেখেতসকলৰ যি ত্যাগ আৰু কষ্টক আমি সকলোৱে স্বীকাৰ কৰিছোঁ আৰু তেখেতসকলৰ এই অধিৱেশনৰ সফল কামনা কৰিলোঁ আৰু এই অধিৱেশনত অংশগ্ৰহণ কৰি অতিকে সুখী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা